Hey guys, আজি বহুত দিনৰ মূৰত ভইচ অভাৰ দিব ওলাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চিকেন ৰেচিপি বিৰাট টেষ্টি হয়। একদম ৰেষ্টুৰেণ্টৰ নিচিনা হয়। আপোনাৰ নান, পৰাঠা, ভাত চবৰ লগতে খাব পাৰে। তাৰ বাবে মই ডাঙৰ ডাঙৰ পিঁয়াজ এটা কাটি ল'লোঁ। তাৰপিছতে বিলাহী আৰু কাজু এটা পেষ্ট বনাইছোঁ। তাৰপিছত আদা, নহৰু, জিৰা, জালুক আৰু ধনিয়া এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ মই চেনি অলপ দি ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত মই দি দিছোঁ মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি। মই এইখিনি হালধি নিমখ দি অলপ সময় থৈ দিছিলোঁ ফ্ৰিজত। চ' এইখিনি ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত মই হেৰিটো জিৰা, জালুক, ধনিয়া আৰু আদা, নহৰু পেষ্টটো দি দিলোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰিছোঁ 10 মিনিটমান। তাৰপিছত মই দি দিলোঁ বিলাহী আৰু কাজুৰ পেষ্টটো। তাৰপিছত কেইটামান আলু দিছোঁ। আলু একচুৱেলি নিদিলেও হৈ যায়, কিন্তু মই আলু মাংসত লাগি আছে সেইটো কাৰণে দিছোঁ। আৰু ভালকৈ ফ্ৰাই কৰাৰ পাছত মই দি দিছোঁ ইয়াত গৰম পানী আৰু চিকেন মছলা আৰু কচুৰি মিঠি অলপমান। ত' এইখিনি মই আকৌ 15 মিনিটমান একদম চিমত কুক কৰাৰ পিছত ৰেডি মোৰ